যিহেতুকে আমাৰ ইলেকশ্যন ইতিমধ্যে শেষ হ'ল আৰু আমাৰ ভাল খবৰ আহিব যি আমাৰ DWLP UP নিযুক্তি প্ৰক্ৰিয়া আছে সেই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আৰু আপোনালোকৰ বাবে এই পৰৱৰ্তী সময়ত যিহেতুকে চৰকাৰ ইতিমধ্যে গঠন কৰিব তাৰ পিছতেই যিখিনি বাকী থকা আমাৰ LP UP নিযুক্তিৰ যিখিনি চিডিউল হ'ব প্ৰভিশ্যনেল ভেৰিফিকেশ্যনৰ বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সেই ভেৰিফিকেশ্যনৰ চিডিউলসমূহ কম দিনৰ ভিতৰতে চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিব আৰু যিখিনি বাকী থকা কাম ৰিমেইনিং কাম সেইখিনি পুনৰ আৰম্ভ হ'ব। এতিয়া কথাটো হ'ল আমাৰ যিখিনি ধৰক এতিয়ালৈকে বাকী আছে ধৰক BTR ক্ষেত্ৰতে আৰু BTR চৰকাৰৰ ফালৰ পৰা যিখিনি ভেৰিফিকেশ্যনৰ চিডিউল দিছিল কেইদিনমানৰ কিছুমানে হয়তো ভেৰিফিকেশ্যন কৰিলে আৰু কিছুমানে কৰিব পৰা নাই যাৰ ৰৈ গ'ল তাৰ পৰা আৰু আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু অসম চৰকাৰেও এই ভেৰিফিকেশ্যনৰ সময়সূচীবিলাক খুব কম দিনৰ ভিতৰতে তেখেতসকলে দিব আৰু এইটো আপোনালোকৰ ভাল খবৰ। এতিয়া আপোনালোকৰ যিখিনি বাকী থকা কাম কাজ চৰকাৰৰ ফালৰ পৰা এপইণ্টমেণ্টৰ ভিতৰত এইখিনি কাম হ'ব আৰু LP UPৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনিও আপোনালোকে এতিয়া ৰেডি কৰি ৰাখিব আৰু আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যিহেতুকে কাইলৈ আমাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে আৰু সেই মৰ্মে আপোনালোকৰ যিখিনি এতিয়া ধৰক যিখিনি কাম কাজ আছে সেই কাম কাজ হ'ব আৰু NISৰ যিখিনি DLED আছিল সেই DLEDৰ কথাটো এতিয়া কওঁ। NISৰ DLEDটো এতিয়ালৈকে ভাল খবৰ এতিয়ালৈকে অহা নাই, কোনো ধৰণৰ পজিটিভ নিউজ অহা নাই। বাকী যিখিনি ধৰক SCRT হৈছিল তাৰ কোনো ধৰণৰ এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই, গতিকে NISৰ যিখিনি SCRT ODL সেইখিনি কোনো ধৰণৰ প্ৰব্লেম এতিয়ালৈকে হোৱা নাই, হয়তো পৰৱৰ্তী সময়ত দেখা যাব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সমস্যা হোৱা নাই। কিন্তু NISৰ যিখিনি DLED আছিল সেই DLEDটো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পজিটিভলি একো খবৰ অহা নাই আৰু সেই মৰ্মে যদি তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়া তেনেকুৱাভাৱে হয় তেতিয়াহ'লে কাট অফটো যথেষ্ট কমিব। BED প্ৰাৰ্থীসকলে যিহেতুকে নোৱাৰে সেই মৰ্মেও যথেষ্ট কাট অফ কমিব। গতিকে এইবাৰ হয়তো যিখিনি আমাৰ বিশেষকৈ কম নম্বৰ প্ৰাৰ্থী আছে, কম নম্বৰ পোৱা প্ৰাৰ্থী তেখেতলোকৰ কাৰণে এটা ভাল খবৰ এইবাৰ আহিব পাৰে। গতিকে এইটোৱে আপোনালোকৰ চিন্তা কৰিব নালাগে, খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ভেৰিফিকেশ্যনৰ লিষ্টসমূহ প্ৰকাশ পাব, অসম চৰকাৰে উলিয়াই দিব আৰু এতিয়া ধৰক আপোনালোকৰ আৰু এইবাৰ আমাৰ কেণ্ডিডেট সংখ্যক যথেষ্ট কমিব, আপোনালোকে গমেই পাইছে আৰু যিখিনি আপোনালোকৰ এপ্ৰপ্ৰিয়েট এইবাৰ প্ৰাৰ্থী তেখেতসকলে চাকৰি পাব এইটো নিশ্চয় আৰু লগতে যিখিনি এইবাৰ অলপ কম নম্বৰ পোৱা কেণ্ডিডেট আছে আমাৰ আৰু সেই কেণ্ডিডেটখিনিৰ এইবাৰ হয়তো অলপ ভাল হ'ব, কাৰণ এইবাৰ তেখেতসকলৰ যিখিনি আমাৰ কিছুমান ইছ্যু হৈ আছে সেই ইছ্যুবিলাকৰ কাৰণে তেওঁলোকে এইবাৰ চাকৰি লাভ কৰিব আৰু ক'ব গ'লে এইবাৰ আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্ট কিছুমানত হয়তো বহুত কাট অফ কমি যাব আৰু আমাৰ যিখিনি ৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থী তেখেতসকলৰ হয়তো কাট অফ এইবাৰ কমিব, যিবিলাক SC OBC MOBC তাৰপিছত ST হিলছ এইবিলাকৰ ক্ষেত্ৰত কাট অফ এইবাৰ পূৰা কমি যাব। কাৰণ আপোনালোকে গমেই পাইছে যে আমাৰ এইকেইটা যদি ইছ্যু আমাৰ হৈ যায়, যেনে DLEDৰ ইছ্যুটো নইচৰ আৰু লগতে BEDৰ ইছ্যুটো আৰু লগতে কিছুমান বাহিৰাগত যিখিনি আমাৰ DLED আছে এইবিলাক ইছ্যু যদি আমাৰ হৈ যায় তেতিয়াহ'লে কাট অফটো যথেষ্ট আমাৰ কমি যাব, আপোনালোকে গমেই পাইছে আৰু বিশেষকৈ আমাৰ এইবাৰ যিখিনি ধুবুৰী মানকাছাৰ এই ডিষ্ট্ৰিক্টকেইখনত যিখিনি আমাৰ কম নম্বৰ প্ৰাৰ্থী আছিল, কম নম্বৰ থকা প্ৰাৰ্থী, এই প্ৰাৰ্থীখিনি এইবাৰ চাকৰি এটা লাভ কৰিব পাৰে, কাৰণ তেখেতসকলে এইবাৰ কাট অফটো তাত কমি যোৱাৰ বহুত চান্স আছে। হ'লেও এইবাৰ কিন্তু কাট অফ বেছি নাযায়, আগৰ তুলনাত আমি যদি চাবলৈ যাওঁ কাট অফ কিন্তু সিমান এটা নাযাব, কাট অফ যথেষ্ট কমিব। আগতে ধৰক আপোনালোকৰ
গোটেইখিনি গোটেইখিনি প্ৰাৰ্থীয়ে এপ্লাই কৰিছিল, নইচে হওক বা BED হওক, এই গোটেইখিনি প্ৰাৰ্থী আগতে আপোনালোকৰ অনলাইন কৰিছিল। আৰু সেই মৰ্মে আমাৰ যিটো কাট অফ আছিল, সেই কাট অফটোও বহুত গুচি গৈছিল, আপোনালোকে গমেই পাইছে। আৰু যদি আমাৰ এইবাৰ এই যিটো সমস্যা আছিল, যিটো ইছ্যু হৈছিল, এইবিলাক যদি আমাৰ এতিয়া নহয়, তেতিয়াহ'লে আমাৰ যথেষ্ট কাট অফ আমাৰ কমি যাব। আৰু যিখিনি আমাৰ প্ৰাৰ্থী আছে আচলতে, সেই প্ৰাৰ্থীখিনিৰ সুবিধা হ'ব, আপোনালোকে গমেই পাইছে। আৰু বহুত দিনৰ মূৰত তেনেকৈ যিহেতুকে এটা চাকৰিত আশা কৰিছিল, সেই আশাটো হয়তো এবাৰ পূৰণ হ'ব পাৰে। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম খুব কম দিনৰ ভিতৰতে আপোনালোকৰ হ'ব। হয়তো ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত আপোনালোকৰ হয়তো নটিচ অসম চৰকাৰৰ ফালৰ পৰা আহিব পাৰে। আৰু এতিয়া কোনো ধৰণৰ ইলেকশ্যনৰ বাধা নাই বা আইন, যিহেতুকে আমাৰ ৰিজাল্ট বা ফলাফল ঘোষণা হৈ গ'ল। এতিয়া আৰু চৰকাৰৰ যিখিনি আমাৰ যাৱতীয় কাম কাজ আছিল, LP UP নিযুক্তি, যিখিনি ভেৰিফিকেশ্যনৰ কাম বা মেৰিট লিষ্টৰ কাম, সেই কামসমূহ এতিয়া অসম চৰকাৰে তেখেতসকলে কৰিব। আৰু BTR চৰকাৰৰ ফালৰ পৰাও BTR চৰকাৰে কৰিব। আৰু BTR চৰকাৰৰ যিহেতুকে ভেৰিফিকেশ্যনৰ কাম চলিয়ে আছিল, গতিকে তাত কোনো ধৰণৰ প্ৰব্লেম নাই, তেখেতসকলে নটিফিকেশ্যন দিব। আৰু অসমতো তেনেকুৱাকৈ দিব, গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। এতিয়া কথাটো হ'ল, আমাৰ যিখিনি এইবাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, বিশেষকৈ আমাৰ কম নম্বৰ পোৱা প্ৰাৰ্থীসকল আছে, তেখেতসকলৰো চিন্তা হয় আচলতে তেখেতসকলে এইবাৰ এটা চাকৰি পাব নে নাপায়। কিন্তু তেখেতসকলে কোনো ধৰণৰ চিন্তা কৰাৰ এইবাৰ কাৰণ নাই, কাৰণ এইবাৰ আপোনালোকে ছিষ্টেমো বেলেগ আৰু ছিষ্টেম পদ্ধতিও বেলেগ বা ইছ্যুবিলাকো বহুত আছে। গতিকে সেই মৰ্মে তেখেতসকলে হয়তো এইবাৰ চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল বিশেষকৈ একেবাৰে কম নম্বৰ আছিল বা তেখেতসকলে ধৰক কিছু ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে, আৰু সেই প্ৰাৰ্থীসমূহৰ এইবাৰ এটা জব পোৱাৰ আশা কৰিব পাৰে। গতিকে এইটোৱে আছিল আজিৰ আমাৰ এটা থুলমূল আমাৰ কথা। আৰু যিহেতুকে আমাৰ ইলেকশ্যন ৰিজাল্ট ইতিমধ্যে শেষ হৈ গ'ল, আমি আৰু মেৰিট লিষ্টৰ আশা কৰিব পাৰোঁ। আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে এই মেৰিট লিষ্টসমূহৰ চিডিউলবিলাক নটিফিকেশ্যন যোগে পাই যাব। গতিকে আজিৰ এই ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।